দিশত প্ৰতাৰিত হ'ব লগা হয় এজন জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে কি কৰিছে? হয়, আচলতে আমাৰ অনুভৱ হৈছে আমাৰ বুঢ়ীদিহিং অঞ্চলত জন্ম লোৱাটোৱে আচলতে পাপ নেকি, এনেকুৱা এটা প্ৰথমতে আমি ক'ব লাগিব। এইটো আমাৰ অনুভৱ হৈছে, কিয়নো আজি স্বাধীনতাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা ৭৮ বছৰকৈ সময় পাৰ হৈ গ'ল। ইমান সময় পিছতো আজি বুঢ়ীদিহিংবাসী ৰাইজে কিন্তু প্ৰতিটো সময়তে প্ৰতিটো দিশৰ পৰাই আচলতে লাঞ্ছিত, শোষিত, নিষ্পেষিত, প্ৰতাৰিত হৈ আহিছে। বিগত সময়ত যিবোৰ চৰকাৰ আছিলে সেই চৰকাৰবিলাকে বুঢ়ীদিহিঙক উন্নয়ন নকৰিলে। বৰ্তমান চৰকাৰখনেও কেৱল নিৰ্বাচনৰ প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে। বিগত সময়ত যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2016 চনত যেতিয়া কঁঠালগুৰিৰ ৰাজহুৱা খেলপথাৰলৈ আহিছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে, সেই সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে নিশ্চয়কৈ দি গৈছিলে যে বুঢ়ীদিহিঙত এটা কাৰ্যালয় হ'ব, ব্লক গঠন হ'ব বুলি এটা আচলতে প্ৰতিশ্ৰুতি দি গৈছিলে। আৰু সেই সময়ত যেতিয়া বিজেপি চৰকাৰখনে চৰকাৰ গঠন কৰিছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত একো দেখা পোৱা নগ'ল। সেইটো কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিলে। তাৰ পৰৱৰ্তী সময়তো যেতিয়া নিৰ্বাচনবিলাক আহিলে, নিৰ্বাচনৰ বিভিন্ন সময়ত বালিজানলৈ আহিলে বা বুঢ়ীদিহিঙৰ বিভিন্ন প্ৰান্তলৈ আহিলে, আৰু বিভিন্ন প্ৰান্তত আহি কেৱল বিজেপি ৰজাঘৰীয়া মানুহে নিৰ্বাচনৰ প্ৰতিশ্ৰুতিহে দি গ'ল। তাৰপিছত কিন্তু তাৰ সেই বিষয়টো উলটি নাচালে। কিন্তু অতি শেহতীয়াকৈ আমি গম পাইছোঁ যে ডিগবৈত আচলতে এটা ব্লক প্ৰদান কৰিছে আৰু এটা উপজিলাৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয় এটা আহিছে। গতিকে আমাৰ কথা হ'ল, আমাৰ বুঢ়ীদিহিংবাসীৰ এটা কথা হ'ল যে আমাক খণ্ড উন্নয়ন কাৰ্যালয়টো এই বুঢ়ীদিহিঙত লাগে। বুঢ়ীদিহিঙত 6খনকৈ গাঁও পঞ্চায়ত আছে। এই 6খনকৈ গাঁও পঞ্চায়তৰ যিকোনো এটা স্থানত আমাৰ খণ্ড উন্নয়ন কাৰ্যালয়টো লাগে। আৰু আমাৰ বুঢ়ীদিহিংসকলে যাতে এই কাৰ্যালয়টো লাভ কৰি পেলাই আমাৰ যি আচলতে শোষিত, নিষ্পেষিত, প্ৰতাৰিত হৈ থকা বুঢ়ীদিহিং মৌজা, এই মৌজাটো যাতে উন্নতি হয় তাক আমি কামনা কৰোঁ, আমি সংগঠন হিচাপে। আৰু লগে লগে আমি এইখিনি ঘোষণা কৰিব বিচাৰিছোঁ, আমি বিগত সময়ত আমি মুখ্যমন্ত্ৰীক লগ কৰিছোঁ, আমি সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীক লগ কৰিছোঁ, আমি ডিচিক লগ কৰিছোঁ, চিইঅ'ক লগ কৰিছোঁ। আমি অতি শেহতীয়াকৈ আমি বৰ্তমানৰ যি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াকো আমি লগ কৰিছোঁ আৰু লগ কৰি আমি আবেদন প্ৰদান কৰিছোঁ। কিন্তু কথাটো হ'ল কি, বাকী সকলোবিলাক ঠিক আছে, কিন্তু আমি গম পাইছোঁ যে অতি শেহতীয়াকৈ আমি গম পাইছোঁ যে ইয়াত চাগে আমাৰ বিধায়কগৰাকীয়ে কোনোবাখিনিত দিবলৈ বিচৰা নাই নেকি, এনেকুৱা এটা কথা অনুভৱ হৈছে। কিন্তু আমি বিধায়ক মহোদয়ক এইখিনিৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমি সকীয়াই দিব বিচাৰিছোঁ, আচলতে অনুৰোধ নহয়, সকীয়াই দিব বিচাৰিছোঁ যে বিধায়ক মহোদয়ে কেৱল 68 বাৰকৈ আহিলেই বুঢ়ীদিহিংখন উন্নতি নহয়। বিধায়ক মহোদয়ে কেৱল ৰাস্তা এটা 3 কোটি 2 কোটি টকা দিলেই এই অঞ্চলটো উন্নতি নহয়। আমাৰ এই অঞ্চলটো উন্নতি হ'বলৈ হ'লে লাগিব আমাক উন্নয়ন কাৰ্যালয় লাগিব, খণ্ড উন্নয়ন কাৰ্যালয় লাগিব। গতিকে আমি অনুৰোধ জনাইছোঁ, আমাক যাতে এইটো প্ৰদান কৰে, আমাক খণ্ড উন্নয়ন কাৰ্যালয়টো যাতে প্ৰদান কৰে আমি অনুৰোধ জনাইছোঁ। অন্যথা যদি আমাৰ বিধায়ক মহোদয়ে যদি আমাৰ খণ্ড উন্নয়ন কাৰ্যালয়টো প্ৰদান নকৰে, তেনেহ'লে কিন্তু 26ৰ যি বিধানসভাৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত কিন্তু তাৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকিব লাগিব।